জেলত বন্দী হৈ আছে জুবিন গাৰ্গৰ সমগ্ৰ গোচৰটোত অভিযুক্ত মূল 5 জন লোক শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। যিখন কাৰাগাৰ আৰম্ভণিৰ পৰা, কাৰণ এখন মুকলি কৰা হৈছিল এই 5 অভিযুক্তক লৈ, যিদিনাখন তেওঁলোকক তালৈ লৈ যোৱা হৈছিল সেইদিনাখন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পুনৰ এই নিকাচি যিখন কাৰাগাৰ আছে তাত আজি পুতিল গুলি। এজন তাত কৰ্তব্যৰত এজন আৰক্ষী জোৱানে তেওঁ নিজৰ সাৰ্ভিস যি ৰাইফল আছে, পিস্তল আছে, গুলিয়াই আত্মহননৰ চেষ্টা চলাইছিল, চৰম পন্থা বাছি লোৱাৰ চেষ্টা চলায়। আৰু তাতোতকৈ ডাঙৰ কথা, যিজন আৰক্ষী জোৱানে এই ঘটনা সংঘটিত কৰিলে তেখেতক অতি সংকটজনক অৱস্থাত এতিয়া চাংচাৰী এইমছলৈ লৈ অনা হৈছে, কিন্তু তেওঁৰ মুখত জুবিন গাৰ্গৰ নাম। এই মুহূৰ্তত জনাই আছো বাক্সাৰ নিকাচি কাৰাগাৰত ফুটিল গুলি। এজন আৰক্ষী জোৱানে নিজৰ সাৰ্ভিস যি বন্দুক আছে, সাৰ্ভিস বন্দুকেৰে আত্মহননৰ চেষ্টা চলায়, কিন্তু অতি সংকটজনক অৱস্থাত তেখেতক চাংচাৰী এইমছত ভৰ্তি কৰা হৈছে। ভৰ্তি কৰাৰ সময়ত তেওঁ বাৰম্বাৰ জুবিন গাৰ্গৰ নাম লৈ আছে। কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা, কি কাৰণত বাৰম্বাৰ জুবিন গাৰ্গৰ নাম লৈছে সেয়া ৰহস্যৰ আৱৰ্তত। মাজনিশা এই ঘটনা সংঘটিত হৈছে বাক্সাৰ নিকাচি কাৰাগাৰত। প্ৰথমতে কোৱা হৈছিল যে এইখন কাৰাগাৰত এক পানী নখৰকা নিৰাপত্তা ব্যৱস্থা আছে। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত এই কয়দী কেইজন তাত বন্দী হৈ আছে, অভিযুক্ত কেইজন তাত বন্দী হৈ আছে। নাম শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। আৰু তেওঁলোক থকা সেই বাক্সাৰ নিকাচি কাৰাগাৰতে দায়িত্বত থকা এজন আৰক্ষী জোৱানে নিজৰ বন্দুকেৰে গুলিয়াই আত্মহননৰ চেষ্টা চলাইছিল। নাম হৈছে জোৱানজনৰ গুণজিৎ বৈশ্য। গুলিবিদ্ধ জোৱানজন 24 নম্বৰ IR বেটেলিয়নৰ হয়। নাম হৈছে গুণজিৎ বৈশ্য। প্ৰথম অৱস্থাত এটা গুলি লাগিছে বুলি প্ৰথমতে স্থানীয় যি বাক্সাৰ যি স্বাস্থ্য কেন্দ্ৰ আছে তালৈ প্ৰথমতে তেখেতক সংকটজনক অৱস্থাত লৈ যোৱা হৈছিল, তেজেৰে লুটুৰি পুটুৰি অৱস্থাত। তেতিয়া তাৰ স্থানীয় চিকিৎসকে এটা কথা কৈছে যে এটা বুলেট তেওঁৰ বুকুত এতিয়া সোমাই আছে আৰু তেওঁ বাৰম্বাৰ জুবিন গাৰ্গৰ নাম লৈ আছিল। আৰু ততাতৈয়াকৈ উন্নত চিকিৎসাৰ কাৰণে তেখেতক গুৱাহাটীলৈ লৈ অনা হৈছিল। আনি থকা অৱস্থাতেই চাংচাৰী এইমছত অতি সংকটজনক অৱস্থাত গুণজিৎ বৈশ্যক ভৰ্তি কৰোৱা হৈছে, যিজনে চৰম পন্থা বাছি ল'বলৈ চেষ্টা কৰিছিল। আৰু হস্পিটেলত যেতিয়া তেখেতক লৈ যোৱা হৈছে তেতিয়া কিন্তু তেওঁ বাৰম্বাৰ জুবিন গাৰ্গৰ নাম লৈ আছে। জুবিন দা এনেকৈ চিঞৰি আছে। এয়া হৈছে আৰক্ষী জোৱানজন, তেখেতক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই সময়তো তেওঁ কেৱল জুবিন গাৰ্গৰে নাম লৈ আছে। এই জোৱানজন হতাশাত ভুগি আছিল নেকি, যিহেতু এই বিগত ছমাহে সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো লৈ প্ৰশ্ন উত্থাপন কৰি আছে, সকলোৱে ন্যায় বিচাৰি আছে। আৰক্ষী জোৱান সকলো তাৰ ব্যতিক্ৰম নহয়। প্ৰত্যেকজন আৰক্ষীয়ে জুবিন গাৰ্গৰ প্ৰতি অপৰিসীম মৰম ভালপোৱা শ্ৰদ্ধা আছে। তেনে পৰিস্থিতিত এই গুণজিৎ বৈশ্য কম বয়সীয়া এজন আৰক্ষী জোৱান, তেওঁ কি কাৰণে এই চৰমপন্থা বাছি লোৱাৰ চেষ্টা কৰিলে সেয়া বা চেষ্টা কৰিছিল। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু এই ৰহস্য কিন্তু উদ্ঘাটন হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে। এইখন হৈছে বাক্সা কাৰাগাৰ, যিখন আমি ইয়াৰ আগতেও দেখিছিলো যেতিয়া এই 5 জন অভিযুক্তক বাক্সালৈ লৈ যোৱা হৈছিল। এই গেটখনৰ সন্মুখতে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, গুলিয়াগুলি হৈছিল, আৰক্ষীয়ে শূন্যলৈ গুলি নিক্ষেপ কৰিছিল, এজনৰ গাত গুলি লাগিছিল, কেইবাখনো আৰক্ষী বাহন জ্বলাই দিব লগা হৈছিল, আমাৰ সাংবাদিক সতীৰ্থ কেইবাজনো আহত হৈছিল। আৰু তাৰ পাছত পুনৰ 4 মাহৰ অন্তত বিতৰ্কত সোমাই পৰিছে নিকাচিৰ যিখন কাৰাগাৰ আছে, একেবাৰে নতুন কাৰাগাৰ। আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তাত এই অভিযুক্তসকলক ৰখা হৈছে বুলি কৈছে, কিন্তু তাতেই এটা গুলি ফুটিল। আৰু যি ঘটনা সংঘটিত কৰিলে গুলিবিদ্ধ জোৱানজন হৈছে 24 নং IR বেটেলিয়নৰ গুণজিৎ বৈশ্য। তেওঁৰ অৱস্থা এতিয়াও সংকটজনক। বাৰম্বাৰ তেওঁ হস্পিটেলত জুবিন গাৰ্গৰ নাম লৈ আছে। কি কাৰণত জুবিন গাৰ্গৰ নাম লৈছে সেয়া এটা ৰহস্যৰ আৱৰ্তত সন্দেহ কৰা হৈছে যে তেওঁ এজন জুবিন অনুৰাগী, হয়তো হতাশাত ভুগিছে আৰু হতাশাত ভুগি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। মন্তব্য আহিছে, মই শুনাই ল'ব বিচাৰিছো। দেখাবলৈ এন্ট্ৰি ইউনিট আছে, লেফট নিপুলাৰ এটা এন্ট্ৰি ইউনিট আছে, চেষ্টৰ আছে। লোকেশ্যন ইয়াতে মই এটা বুলেটে দেখা পাইছো, মানে এটা বুলেট দেখা পাইছো আৰু পিছনে চেম বুলেট মানে ওলাই যাব মানে এটা হেৰি আছে, মাৰ্ক এটা আছে। গুলিবিদ্ধ অৱস্থাত আহিছে। গুলিবিদ্ধ ব্যৱহাৰ অৱস্থা কেনেকুৱা দেখা পাইছে? অৱস্থাটো ক্ৰিটিকেল হয়। ইয়াতে আপোনাৰ ইয়াতে চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছো তেনেকুৱা নাই, ব্যৱস্থা নাই। তো আমি উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে। গুলি কেনেকুৱা লাগিব গম পাইছে? কি কেনে ঘটনা? সেইটোতো আমি গম পোৱা নাই। লগত ইহঁতৰ মানে লগৰ এজন আছিলে, মানে সহকৰ্মী এজন আছিলে, সি ক'লে যে মানে নিজে
সার্ভিস পিস্তল দি গান দি মানে গুলি কৰা বুলি কৈছিল বাকি গম নাপাওঁ যে কম সেইটো নামটো গুণজিৎ বিশ্ব বুলি ইয়াতে এন্ট্ৰি কৰিছিল ক'ত কাম কৰিছিল শুনা মতে মানে জেলত কাম কৰা বুলি কৈছে আমাৰ ইয়াতে বাক্সা নিকাশী যোনটো জেলটো আৰক্ষী আছিল আৰক্ষী আছিলে মই গম পোৱা নাই নিজে কৰিছে বুলি কিন্তু সিহঁতৰ লগৰ এজন আছিলে কৈছিলে যে নিজৰ মানে নিজে কৰিছে বুলি কৈছে বাকীতো ইয়াতে ইনভেষ্টিগেশ্যন গম পাব ইয়াতে কণ্ডিশ্যনটো অকণমান বেয়া হয় পেচেণ্টটো এতিয়া মানে উইথ অক্সিজেন মানে এতিয়া মানে চেচুৰেশ্যনটো মেইনটেইন হৈ আছে উইদাউট অক্সিজেন আমি চাইছোঁ এতিয়া এছপিঅ'টো এৰাউণ্ড 88% মান আছে মানে ব্লাড ইঞ্জুৰি হৈ গৈছে বাকী আমি হায়াৰ চিকিৎসাৰ কাৰণে আমি হায়াৰ চেণ্টাৰত ৰেফাৰ কৰোঁ এৰাউণ্ড আপোনাৰ 955 মান এটা পেচেণ্ট আহিলে তো আহিলে বুলেট ইঞ্জুৰি বুলি ক'লে আপোনাৰ ইয়াতে মই দেখা পালোঁ এণ্টিউন এটা আছে লেফ্ট নিপুলাৰ এটা এণ্টিউন এটা আছে চেষ্টৰ আছে তো পেচেণ্ট ইয়াতে মই এটা বুলেটে দেখা পাইছোঁ মানে এটা বুলেট দেখা পাইছোঁ আৰু পিছপিনে চেম বুলেটটো মানে ওলাই যাব মানে এটা হেৰি আছে মাৰ্ক এটা আছে গুলিবিদ্ধ অৱস্থাত আহিছে গুলিবিদ্ধ ব্যৱহাৰ অৱস্থা কেনেকুৱা দেখা দিলে অৱস্থাটো ক্ৰিটিকেল হয় ইয়াতে আপোনাৰ ইয়াতে চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছোঁ তেনেকুৱা নাই ব্যৱস্থা নাই তো আমি উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে গুলি কেনেকুৱা লাগিব গম পাইছে কি কেনে ঘটনা সেইটোতো আমি গম পোৱা নাই লগত ইহঁতৰ মানে লগৰ এজন আছিলে মানে সহকৰ্মী এজন আছিলে সেই ক'লে যে মানে নিজে চাৰ্ভিচ পিস্তল দি গান দি মানে গুলি কৰা বুলি কৈছিল বাকী গম নাপাওঁ যে কম সেইটো নামটো গুণজিৎ বিশ্ব বুলি ইয়াতে এণ্ট্ৰি কৰিছিল ক'ত কাম কৰিছিল শুনা মতে মানে জেলত কাম কৰা বুলি কৈছে আমাৰ ইয়াতে বাক্সা নিকাশী যোনটো জেলটো আৰক্ষী আছিল আৰক্ষী আছিলে মই গম পোৱা নাই নিজে কৰিছে বুলি কিন্তু সিহঁতৰ লগৰ এজন আছিলে কৈছিলে যে নিজৰ মানে নিজে কৰিছে বুলি কৈছে বাকীতো ইয়াতে ইনভেষ্টিগেশ্যন গম পাব ইয়াতে কণ্ডিশ্যনটো অকণমান বেয়া হয় পেচেণ্টটো এতিয়া মানে উইথ অক্সিজেন মানে এতিয়া মানে চেচুৰেশ্যনটো মেইনটেইন হৈ আছে উইদাউট অক্সিজেন আমি চাইছোঁ এতিয়া এছপিঅ'টো এৰাউণ্ড 88% মান আছে মানে ব্লাড ইঞ্জুৰি হৈ গৈছে বাকী আমি হায়াৰ চিকিৎসাৰ কাৰণে আমি হায়াৰ চেণ্টাৰত ৰেফাৰ কৰোঁ এই মন্তব্য শুনিলে যি প্ৰথম যিখন চিকিৎসালয়লৈ বাক্সাৰ যিখন স্থানীয় চিকিৎসালয় আছে প্ৰথমতে এই গুলিবিদ্ধ জোৱানজনক তালৈ লৈ অনা হৈছিল কেইজনমান সতীৰ্থ জোৱানে তেওঁক লৈ আনিছিল গুলিবিদ্ধ অৱস্থাত আনিছিল তেজেৰে লুটুৰি পুটুৰি অৱস্থাত আনিছিল কিন্তু তেওঁৰ অৱস্থা তেতিয়াই সংকটজনক তাত তেখেতক পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা দিব পৰা নগ'ল সেইকাৰণে তাৰ পৰা তেখেতক গুৱাহাটীলৈ ৰেফাৰ কৰা হৈছে আৰু গুৱাহাটীত বৰ্তমান তেখেতক এইমছত ভৰ্তি কৰা হৈছে কিন্তু বাৰম্বাৰ এই গুলিবিদ্ধ আৰক্ষী জোৱানজনে কি কাৰণত জুবিন গাৰ্গৰ নাম বাৰম্বাৰ লৈ আছে সেয়া কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তন বৰ্তমানলৈকে কাৰাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ কথা জনোৱা হোৱা নাই কেনেকৈ এই ঘটনা সংঘটিত হ'ল কাৰণ নিশা 10 পৰা 10:30 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছিল আৰু পুৱাৰ ভাগতে এই ঘটনা পোহৰলৈ আহিছে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে আৰম্ভণিৰ প্ৰায় এই জেলখনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈ আহিছিল যে একাংশই প্ৰথমতে কৈছিল যে জেলখন একেবাৰে নতুন জেল আৰু সেই নতুন জেলখনত এই যি অভিযুক্তসকল আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা তেওঁলোকক তাত ৰাজ আতিথ্য দিয়া হৈছে বুলি প্ৰথমতে একাংশ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে নহয় জেলত তেওঁলোকক কোনো ধৰণৰ ভিআইপি ফেচিলিটি দিয়া হোৱা নাই আৰু তাৰ পাছতেই যেহেতু তাত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আৰু কোনোবা তৃতীয় পক্ষ এই বাক্সাৰ নিকাশীৰ ঘটনাত প্ৰথম অৱস্থাত জড়িত থকাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তাত কৰ্কটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল কিন্তু নিৰাপত্তা বেষ্টনীত যি দায়িত্বত থকা এজন আৰক্ষী জোৱান যিজনে কিন্তু নিজৰ সাৰ্ভিস যি তেখেতৰ বন্দুক আছে বন্দুকেৰে গুলিয়াই তেওঁ আত্মহননৰ বা চৰমপন্থা লোৱাৰ চেষ্টা কৰিলে এজন হৈছে গুণজিৎ বৈশ্য আৰু গুণজিৎ বৈশ্যই হাস্পতালত এই যিখন বিছনাত পৰি আছে তাত পৰি থকা অৱস্থাটো কিন্তু তেওঁ বাৰম্বাৰ জুবিন গাৰ্গৰ নাম লৈ আছে সেয়া কিন্তু সেই ঘটনাই অধিক ৰহস্যলৈ ঠেলি দিছে কাৰণ গোটেই ঘটনাটো এটা কানেকশ্যন থাকিব পাৰে কাৰণ বাক্সা কাৰাগাৰত তেওঁ চৰমপন্থা বাছি লোৱাৰ চেষ্টা কৰিছে সেই বাক্সাৰ নিকাশী কাৰাগাৰতেই বন্দী হৈ আছে জুবিন গাৰ্গ হত্যাৰ 5জন অভিযুক্ত আৰু তেওঁ গুলি তেওঁৰ গাত লগাৰ পাছত এই গুণজিৎ বৈশ্যই এতিয়া হাস্পতালত কেৱল জুবিন গাৰ্গৰ নাম লৈ আছে সেইটো ৰহস্যৰ আৱৰ্তন আছে কি কাৰণত এই ঘটনা সংঘটিত হ'ল মানসিকভাৱে এজন আৰক্ষীজন ভাঙি পৰিছিল নেকি জুবিন গাৰ্গৰ ন্যায়ক লৈ তেওঁ উত্তেজিত হৈছিল নেকি উত্তেজিত হৈ তেওঁ গুলি ফুটালে নেকি সেইবোৰ ঘটনাৰ তদন্ত হ'ব লাগে কাৰণ যি কি নহওক সেই এখন জেলৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে আৰু সকলোৱে জানিব বিচাৰে বা এই ঘটনাৰ আঁৰত প্ৰকৃততে আছে কি যে এই গুণজিৎ বৈশ্যই যিজন 24 নম্বৰ আইআৰ বেটেলিয়নৰ এজন জোৱান তেওঁ খুব কম বয়সীয়া জোৱান তেওঁ বয়স 30 বা 35 বছৰ হ'ব ইমান বয়সস্থ আৰক্ষী জোৱান নহয় তেওঁ নৱপ্ৰজন্মৰ এজন
যুৱক আৰু এই নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয় আছিল জুবিন গাৰ্গ তেনে ক্ষেত্ৰত এই ঘটনাৰ সৈতে তেওঁ আবেগিক বা মানসিকভাৱে ভাগি পৰিছে নেকি এজন আৰক্ষীজন তেনেকুৱা ধৰণৰ ঘটনাও হয়তো হ'ব পাৰে কিন্তু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব তদন্ততে সমগ্ৰ ঘটনা পোহৰলৈ আহিব যিসকল নতুনকৈ আমাৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো যে শ্যাম কানু সিদ্ধাৰ্থ যি শৰ্মাহত বন্দী হৈ থকা বাক্সাৰ নিকাচি কাৰাগাৰত এক অঘটন সংঘটিত হৈছে তাত কৰ্মৰত এজন আৰক্ষী জোৱানে নিজৰ সাৰ্ভিস বন্দুকেৰে গুলিয়াই নিজক চৰমপন্থা বাছি লোৱাৰ চেষ্টা কৰিছিল অৱশেষত তেখেতক অতি সংকটজনক অৱস্থাত প্ৰথমতে তেখেতক বাক্সাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তাত পৰ্যাপ্ত চিকিৎসা তেখেতক দিব পৰা নগল তাত জনোৱা মতে এটা বুলেট তেখেতৰ বুকুৰ ভিতৰত সোমাই আছে আৰু তেখেতক ততাতৈয়াকৈ গুৱাহাটীলৈ ৰেফাৰ কৰা হৈছে এতিয়া তেখেতক চাংচাৰী এইমছত ভৰ্তি কৰা হৈছে কিন্তু চাংচাৰী এইমছত ভৰ্তি কৰোৱাৰ সময়ত তেখেতে বাৰম্বাৰ তেখেতৰ মুখত জুবিন গাৰ্গৰ নামটো লৈ আছে আৰু সেই ঘটনাই সমগ্ৰ এই ঘটনাটোক ৰহস্যৰ মাজলৈ ঠেলিছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বাক্সাৰ নিকাচি কাৰাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা স্পষ্টীকৰণ আহিব মই জনাইছো যে বাক্সাৰ নিকাচি কাৰাগাৰত এটা অঘটন শ্যাম কানু সিদ্ধাৰ্থ থকা জেলত গুলি ফুটিছে আৰু সেই গুলি ফুটাইছে তাৰ কৰ্তব্যত থকা এজন আৰক্ষী জোৱান নাম হৈছে 24 নং আয়াৰ বেটেলিয়নৰ গুণজিত বৈশ্য যিজনক অতি সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰা হৈছে আৰু ভৰ্তি কৰাৰ সময়ত অতি ৰহস্যজনকভাৱে বাৰম্বাৰ তেওঁ জুবিন